আমাৰ নতুন অতিথি আৰু বিশেষ অতিথি সোশ্যাল মিডিয়াত বহুত বেছি ভাইৰেল এইহাল দম্পতি এইহাল বুলি কৈছোঁ যিহেতু নিউজত খুব এইহাল বুলি কয় মই নিজকে খুব ভালো লাগে তেনেকৈ গতিকে এই দম্পতিহালক খুব বহুত বেছি মানুহে মৰম দিছে বহুত বেছি মানুহে আশীৰ্বাদ কৰিছে গতিকে ময়ো মানে তেখেতসকলৰ কথা নেপাতি থাকিব নোৱাৰিলোঁ মই তেখেতসকলৰ লগত যোগাযোগ কৰিলোঁ যে মই মনৰ কথা অলপ বুজ লওঁ তেওঁলোকৰো কেনেকৈ প্ৰেম হৈছিলে আৰু প্ৰেমটো অলপ সকলোৰে অলপ বেলেগ বেলেগ থাকে মই এটা পোষ্ট পঢ়িছিলোঁ বিজু প্ৰভাবাৰ এটা পোষ্ট পঢ়িছিলোঁ যে তেওঁলোকৰ প্ৰেমটো অলপ বিশেষ আমাতকৈও বিশেষ গতিকে প্ৰেম কেনেকুৱা হৈছিলে এয়া হৈছে বিশ্বজিৎ সাহা দাস নমস্কাৰ একদম আপোনাক বহুত বহুত শুভেচ্ছা জনালোঁ আৰু লগতে আমাৰ চিপুংখুৰী যাত্ৰালৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু বাদটো জনালোৱে তথাপিও আকৌ এবাৰ আমাৰ চিপুংখুৰী যাত্ৰালৈ ধন্যবাদ দাদা এই বিৰাট খলকনি লগাইছে ফেচবুকত এনেই কেনেকুৱা লাগিছে মানে বিৰাট ভাইৰেল মানে ভাইৰেল যে হ'ম বুলি ভবা নাছিলোঁ কেতিয়াও আৰু এতিয়াতো মানে কিছুমান আমাক ভাইৰেল কাপল বুলি কোৱা কৰিছে শুনিছোঁ আৰু ভাইৰেল কাপল বুলি আৰু মৰম লগা কাপল মানে একদম সুইট কাপল ভিউজ মানে এটা টেগ দিছে আৰু তো তাৰ কাৰণে ৰাইজক বহুত বহুত ধন্যবাদ জনালোঁ আৰু মানে ভবা নাছিলোঁ এনেকুৱা ভাইৰেল হ'ম বুলি আৰু মানে কি আমাৰ ৰিচেণ্টলি মানে কথাখিনি যিখিনি ভিতৰে লুকাই থকা কথাখিনি অলপ মানে ফটা ফাষ্ট হৈ গৈছে আৰু ৰাজকীয়বাদ খুলি যোৱা গৈছে আৰু তো ৰাইজক অশেষ ধন্যবাদ জনাম আপোনালোকে যিখিনি আমাৰ দুয়োকে মৰম আদৰ জনাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাম আৰু ৰাইজে সদায় বিচাৰোঁ যে ৰাইজে আমাক আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা যাতে আমাক দিয়ে আৰু কেতিয়াও বেয়া নাপাওঁ যদি আপোনালোকে ধৰক আমাক ৰাস্তা ঘাটে যদি দেখা পায় দেখা পালে এটলিষ্ট মাত এষাৰ দিলে আমি আৰু নথৈ আনন্দিত হ'ম তো সেইকাৰণে আমি এনেকুৱা মাইণ্ড নকৰোঁ আমি অ'পেন মাইণ্ডেড মানুহ হয় তো সেইকাৰণে বহুত বহুত ধন্যবাদ বা এটা কথা কওঁনে বেয়া পাব নেকি কওক দাদা বহুত ধুনীয়া ন কেনেকৈ মানে বাও বহুত ধুনীয়া কেনেকৈ এই ধুনীয়াটো চাই পেলাই আপোনালোকৰ প্ৰেম হৈছিলে এনে কি ধুনীয়া আছে নে নহয় একচুৱেলি দাদা এতিয়াই ধুনীয়া হৈছে আপোনাক পাই আগত দাদাক দেখিলে আপুনি ভয় খালে হয় দাদা একদম আলপিনটো যে আছিলে চেম আলপিনটো আছিলে কি নাছিলে দাদা মস্ত লম্বা আলপিন এটা কিন্তু এতিয়া মানে বাক পাই বহুত ধুনীয়া এইটো ক'ব হৈছে ন মানে আহিছে আৰু খানা খুৱাই আৰু ফিকাটো ভাল ভাল খানা খুৱাই ফিকাটো ফটো আছে বাইদেউ সেই ফোন কৰিছে পিছত আকৌ তো এইখন মানে দাদাক আলপন বুলি কৈছে আৰু মই বাৰু নাই দেখা দেখিছে নিজৰ ঘৰত বুলি কিন্তু একো নাই ক্ষীণ আছিলে বাৰু কিন্তু তেতিয়াও ধুনীয়া আছিলে এতিয়াও ধুনীয়া কিন্তু এতিয়া কওকচোন মই এইটো ক'লে যে ধুনীয়া নহয় মানুহজন ধুনীয়া হয় কিন্তু ইমান ক্ষীণ আছিলে আচৰিত ক্ষীণ আছিলে কেনেকৈ প্ৰেম হ'ল দাদা আৰু আপোনালোকৰ লাভ ষ্টৰিটো মিষ্টেক হৈছিল মিষ্টেক হোৱা নাই একো মিষ্টেক হোৱা নাই একচুৱেলি মানে কি হৈছিলে আমাৰ প্ৰেমটো মানে মই সেইদিনাও কৈছোঁ আমাৰ প্ৰেমটো এটা মিছ কলৰ পৰা আহিছিলে মানে মিছ কল মানে কেনেকুৱা হৈছে মানে মিছ কল মানে আল্টিমেটলি কি হৈছে তেখেতৰ নম্বৰ বুলি মই গম নাপাওঁ মই তেখেতক একচুৱেলি ফোন কৰিছিলোঁ মানে ফোনটো তেওঁক মই পোৱা নাই মানে মই ফোন কৰিছিলোঁ বেলেগ এজনক কিন্তু নাম্বাৰ খেলি মেলিত গৈ পেলাই এটা নম্বৰ কিবা খেলি মেলি হওঁতে ফোনটো গৈ পেলাই তেওঁৰ তাত লাগিলে তাৰপিছত গৈ পেলাই লাগিলে তেওঁক কথা অলপ পাতিলোঁ কিন্তু মই কৈ আছোঁ বা নাই তো মানে মই ক্লাইণ্টকে ফোন কৰিছিলোঁ কিন্তু তেওঁ মানে মই ক্লাইণ্টক ফোন কৰোঁতে তেওঁৰ তাত ফোনটো লাগিলে তেওঁ ফোনটো লাগোঁতে তো কথা যেতিয়া ফাৰ্ষ্ট টাইম পাতিলোঁ তেতিয়া মোৰ নামটো সুধে তেওঁ কৈছে নাই মই নহয় তেওঁ মানে তেতিয়া অলপ তেওঁৰ মাতটো শুনি মানে কিবা এটা ভাল লাগিলে আৰু তাৰপিছত আকৌ সেই নাম্বাৰটো ছেভ কৰি ৰাখিলোঁ তাৰপিছত আকৌ কেইদিনমান পিছত আকৌ ফোন কৰিলোঁ এনেকৈ ফোন কৰোঁতে সেই ফোনতে চিনাকি হ'ল খা খবৰ লোৱা লাগি হ'ল কথা বতৰা পতা হ'ল লাহে লাহে আমি মানে এটা বন্ধুত্ব আমাৰ মানে আমি দেখা নাই যদিও কিয়নো তেতিয়া সেইটো আমাৰ নকিয়া ফোন পিপি ফোনটোৱে দি আমি কথা বতৰা আৰম্ভ কৰিছিলোঁ এইটো 2010 কথা তো 2010 আমি ধৰক তেতিয়া নকিয়া ফোনটো ওলাইছে তো মই সেই কথা পাতোঁ আৰু আমাৰ সেই কথা পতাৰ মাজত মানে এটা বন্ধুত্ব এটা ভাৱ এটা গঢ়িলে আৰু তাৰ বন্ধুত্ব যেতিয়া কওঁ মানে আমি তেতিয়া প্ৰেমৰ পৰ্যায়লৈ যোৱা নাছিলোঁ আমাৰ কথা বতৰা এটা চলি আছিলে তাৰপিছত কি হ'ল মই ৰিটাৰ্ণ মই আহিলোঁ এদিন আহি পেলাই গুৱাহাটীত আহিলোঁ গুৱাহাটী অহাৰ পিছত
তেতিয়া মই কোম্পানী এটাই কাম কৰোঁ আৰু মই ক'ম কিছুমান কথা ক'ম লাহে লাহে গৈ আছোঁ ষ্টেপ বাই ষ্টেপ ঠিক আছে তো আহিলোঁ গুৱাহাটীত অহাৰ পিছত আমাৰ ফাৰ্ষ্ট দেখা দেখি হ'ল আৰু প্ৰথম দেখা দেখি হ'ল তেওঁলোকৰ কোৱাৰ্টাৰতে গ'লোঁ কোৱাৰ্টাৰতে গ'লোঁ আৰু কোৱাৰ্টাৰত গৈ পেলাই তেওঁক মানে মই লুচি ভাজি খালে প্ৰথম হাতখন জ্বলিলে গৈ পেলাই যেতিয়া মই তেখেতক মানে প্ৰথম দিনা দেখা পাইছোঁ আৰু তো দেখা পাই পেলাই মই তেতিয়ালৈকে মই গম পোৱা নাই যে তেখেত দেখিবলৈ এনেকুৱা বুলি মই তেতিয়াও গম পোৱা নাছিলোঁ কিন্তু মই যেতিয়া প্ৰথম লগ পোৱাৰ পিছত মোৰ মনটো মানে সেই ভাৱটো নাহিল আৰু তেওঁক যে মই প্ৰেমৰ যে প্ৰত্যাখ্যান কৰিম সেই ভাৱটো মোৰ মনলৈ নাহিল কিন্তু বহুত সজা হয় মানে বহুতে কি কৰিলে হয় সেইটো মমেণ্টত চিম খলাই দিলে হয় ঠগি দিলে হয় বা লোকেশ্যন চেঞ্জ কৰিলে কিবা হ'লে নেদেখা হৈ গ'ল হয় কিন্তু মই সেই ভাৱটো মোৰ মনত কেতিয়াও নাহিল আৰু কি হ'ল আমি সেই সম্পৰ্কটো লাহে লাহে মানে কি আমাৰ মাজত ইমান দলৈ গুচি গ'ল তাৰপিছত মানে কি হ'ল আমাৰ মানে সেই সমাজখনে অকণমান মানে আমাৰ ধৰক নেগেটিভটো আহিলে মানে বস্তুটো মানে এওঁকো ধৰক ই কৰিছে যে মানে এনেকুৱা ল'ৰাৰ লগত হয়তো বিয়া নহয় বা কিবা নহয় বা এনেকুৱা মানে তো সেইকাৰণে পিছত লাষ্টত গৈ মানে আমি এইটো ডিচিশ্যন ল'লোঁ যে চলো ভাগ চলতে মানে বিয়া হৈ দেখুৱাম বাছ বিয়া হৈ দেখাম আৰু তো আমি কি কৰিলোঁ ফাৰ্ষ্ট সেইদিনা মানে দৌৰাদৌৰিত বহুত কথা ৰৈ গৈছে তো দুই এষাৰ কথা ইয়াতে ৰৈ গৈছে ৰৈ যোৱা কথাখিনি ইয়াত কৰিলোঁ তো আমি কি কৰিলোঁ ফাৰ্ষ্ট বশিষ্ঠ মন্দিৰত গ'লোঁ গৈ পেলাই আমি বশিষ্ঠ মন্দিৰতে মই তেওঁক বশিষ্ঠ বাবাৰ সাক্ষী কৰি পেলাই তেওঁক মই সেন্দুৰ কৰিছোঁ মানে পলোৱাত লোৱা আগমুহূৰ্তত মই সেইখিনি কৰি লৈ পেলাই তাৰপিছত আমি কি কৰিলোঁ 1 তাৰিখে কৰিলোঁ মানে 1 জানুৱাৰীত আমি সেই কামটো কৰিলোঁ 2 জানুৱাৰীত আমি পবিতৰা গ'লোঁ পিকনিক খাবলৈ আৰু 3 তাৰিখে আমি মানে পলাই দিলোঁ 2010 চনতে 2011 মানে 1 জানুৱাৰী 2010ৰ পৰা 10ত আমাৰ প্ৰেম কাহিনী ষ্টাৰ্টিং হ'ল আৰু চিনাকিৰ পৰা মিছ কলৰ পৰা মানে ষ্টাৰ্টিং হ'ল 2010ত আৰু 2011 এতিয়া প্ৰথমতেতো মানে তেওঁ যে মোক ভাল পায় বা মইতো ভাবাই নাই ন মই তেওঁতো ইমান লাম্বা ওখ মই অহাৰ লগে লগে মানুহজনে কেনেকৈ চাইছোঁ বাপৰে ইমান লাম্বু আমাতকৈ মানে নৰ্মেল মানুহতকৈ বেছি ওখ মইতো মোৰতো এইবিলাক ভাৱ নাই তাৰপিছতে ফ্ৰেণ্ডৰ নিচিনাকৈ আৰু কথা বতৰা আমি পাতো আৰু বাছ কেতিয়াবা চানে মোক কয় তোমালোকৰ ঘৰত যাম দিয়া কিবা এটা বনাই থবা খাম গৈ কিনে খাই বা মা ভাইটি ভণ্টি চব থাকে কিন্তু মোৰ মাহঁতে এটা কথা কয় মোক কয় আৰু চাবিলে কিন্তু ঘৰত এনেকৈ ল'ৰা মানুহ আহিব দিয়ে চাবি কিন্তু তইতো এনেকুৱা ছোৱালী হয় মায়ে সেইটো কয় বদনাম ওলালে পিছত কি হ'ব আৰু ভৱিষ্যতৰ কথা আছে কি বা ল'ৰা ক'ৰবা ল'ৰা সেইটোতো আৰু ভয় খাব ন তেনেকৈ আছিলে পিছতহে মানে এই ভাল পোৱা কথাটো লাহে ধীৰেহে আহিলে ফাৰ্ষ্ট টাইম মানে বন্ধুৱে আছিল মই গালি পাৰোঁ প্ৰথম দিনাখনে যেতিয়া লুচি ভাজি বনাব গৈছে মাৰ হাতত গৰম তেল কেৰাহীটো মায়ে ৰুটি ভাজি ধাপচকৈ দিলে ন তেলটো আহিলে মোক মায়ে গালি দিলে তোৰ আলহী আহিছে বোলে কি আলহী মোৰ হাতখনে পুৰিলে বোলে মায়ে সেনেকৈ ক'লে তাৰপিছতে যায় গম নাপায় এইটো যে তেওঁ যোৱাই বুলি সেইটো সিন থাকে ন সিন অফিচৰ কাৰণে আমাৰ যোৱাই তাৰে পিছতে লাহে ধীৰে এই ভাল পোৱা হেৰিটো আহিলে প্ৰথমতে নাছিলেতো প্ৰথমতে একচুৱেলি আমি ভাল এটা বন্ধু আছিলে ফ্ৰেণ্ড আছিলে আমি আৰু সেই ফ্ৰেণ্ডৰ পৰা ফ্ৰেণ্ড গৈ পেলাই দাদাৰ বেলেগ গাৰ্লফ্ৰেণ্ড আছিলে একদম সেইজনী গাৰ্লফ্ৰেণ্ডক মোৰ লগত চিনাকি মই জাষ্ট ফ্ৰেণ্ড ন মই ফ্ৰেণ্ড কাৰণে মোৰ লগত মানে গাৰ্লফ্ৰেণ্ডক চিনাকি কৰাই দিছিলে মই তাইৰ লগত কথা চথা পাতোঁ ছোৱালীজনী অলপ মানে মই ছোৱালী হয় তাইৰ ছোৱালী হয় কিন্তু অহংকাৰী আছিলে অলপ মানে কথা বতৰাত মানে অলপ অহংকাৰী আছিলে টকা পইচা লৈ অলপ গৌৰৱ কৰিছিলে সেইটো অলপ মানে মই এওঁক ক'ব বিচাৰোঁ তাৰপিছতে এওঁ আকৌ কি ভাবিব তই মানে জ্বলিছ মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত তেনেকৈ উল্টা ভাবিব সেইকাৰণে মই আৰু এইখিনি সময়ত ভাল পাই থাকিলে আকৌ বেয়া বন্ধু বিচাৰি নাপায় নহয় বেলেগ যিমান বেয়া হ'লেও ভালেই হ'ব তেওঁৰ মনত সেইটো কাৰণে মই একো কোৱা নাই যেতিয়া তেওঁ নিজে প্ৰমাণ পালে নিজে গ'ল
তাইৰ মানে তাইৰ ঘৰ আকৌ এওঁৰ মামা ঘৰ একে মানে ফুৰিব গ'ল যেতিয়া গম পালে তাৰপিছতে আহি কিনে আৰু মোৰ আগতে ৰামায়ণখন ওলালে আচ্ছা তেনেকে আছিল মানে তাৰপিছতহে আপোনাক পাইছে ন পিছতে মোক ভাল পোৱা হ'ল তাৰপিছত কওক বাকীখিনি দাদা বাহ তাৰপিছত কি আৰু তাৰপিছত আমি সেই মানে পলাই গ'লোঁ যোৱাৰ পিছত মানে তেতিয়াহে আমি যেতিয়া পলাই যেতিয়া গ'লোঁ না যোৱাৰ পিছত মানে কি হ'ল আমাৰ লাইফত মানে এনেকুৱা বেয়া দিন এটা মানে ষ্টাৰ্টিং আৰম্ভ হ'ল মানে আল্টিমেটলি আমি মানে জিৰ'ৰ পৰা আমি ষ্টাৰ্ট কৰিব লগা হৈছে মানে এতিয়া যদি আমি আছো না আমি মানে একদম জিৰ'ৰ পৰা মানে এইকাৰণে মানে কি কেতিয়াবা মানে কিছুমান ক্ষেত্ৰত নাই মানে নিজৰ মানে নিজে ষ্ট্ৰাগল কৰি আজি 13 বছৰ ধৰি মানে ষ্ট্ৰাগলে কৰি আছো মানে নিজৰ ওপৰত নিজৰ লাইফৰ ওপৰত কেতিয়াবা মানে বিজনেছ এটা ভাৱ আহি যায় কিন্তু মানে কি আল্টিমেটলি আমি যিমানখিনি ষ্ট্ৰাগল কৰিছো না হয়তো চাগে পৃথিৱীত ইমান কোনো ষ্ট্ৰাগল কৰা নাই মানে জিৰ'ৰ পৰা আৰু কি হৈছে আজি এই গুৱাহাটী চহৰত আজি আমি ধৰক তেওঁ এনেকুৱা অৱস্থা মই এইটোৱে কওঁ যে মই ৰাইজক এইটোৱে কওঁ যে কেতিয়াও এওঁলোকৰ নিচিনা মানুহক যদি আপোনালোকে সহায় কৰিব নোৱাৰে মানে প্ৰত্যাহ্বান নকৰিব কিয়নো মানে কি হৈছে এই বিয়াৰ পিছত আমি মানে এনেকুৱা কিছুমান আমি মানে ভুক্তভোগী হৈছো এওঁ ধৰক তেতিয়া মোৰ একো নাছিলে মই খোজকাঢ়ি গুৱাহাটীখন ঘূৰো তো এওঁ ধৰক প্ৰব্লেম পায় গাড়ীত ধৰক মানে চিটি বাছত আমি উঠিবলৈ ধৰক নোৱাৰে মানুহবিলাকে দেখা পায় পাই পেলাই যে সহায় কৰিব লাগে সেইটোতো নকৰে প্লাছ চিটি বাছত যিটো ৰিজাৰ্ভ চিট থাকে হেণ্ডিকেপৰ কাৰণে ৰিজাৰ্ভ মানে এতিয়া ক'ব গ'লে কি মানে এই হেণ্ডিকেপ টেগটো একচুৱেলি চৰকাৰী মানে ফাইলতহে আছে কিন্তু বাদ বাকী কিন্তু একো নাই কিন্তু চৰকাৰী ফাইলমতে হেণ্ডিকেপ মই সেইকাৰণে মানে মই কিছুমান কথা ক'ম আপোনালোকৰ চেনেলৰ থ্ৰুতে মই ক'ম তো সেই তেতিয়া কি হৈছে চিট ধৰক হেণ্ডিকেপৰ চিট থাকে তাতে নৰ্মেল মানুহ বহি থাকে এওঁ ধৰক আমি মানে থিয় হৈ থাকে কাকতি মিনতি কৰিব লাগে হেণ্ডিমেন আহি পেলাই কোৱাৰ পিছতো মানে চিট খালী কৰি দিয়ে সেনেকুৱা তাৰপিছত লাহে লাহে কি কৰিলোঁ আমি মানে জীৱন নিৰ্বাহৰ কাৰণেতো ধৰক সৰু সুৰাকে কাম কৰি আছোঁ দিয়কচোন তাৰপিছত কি কৰিলোঁ চাইকেল এখন ল'লোঁ আমি গুৱাহাটীত চাইকেল লৈ ঘূৰিছোঁ ফাৰ্ষ্ট টাইম আমি চাইকেল লৈ ঘূৰিছোঁ প্ৰথমতে আমি ধৰক খোজকাঢ়ি বা তেওঁক বেছি খোজকাঢ়িব নোৱাৰে ৰিক্সাত যাব লাগে বা চিটি বাছত যাব লাগে ক'ৰবাত যাব হ'লে চিটি বাছত যাব লাগে বা ট্ৰেকাৰত যাব লাগে তেতিয়া ট্ৰেকাৰ আছিলে তো সেই অসুবিধাবিলাক হয় ওপৰত ধৰক তেওঁ এতিয়া ভৰিত অপাৰেশ্যন আছে ওপৰৰ পৰা ধৰক জাপ মাৰিবলৈ প্ৰব্লেম হয় তো সেনেকুৱা মানে বহুত অসুবিধাৰ মাজত আমি দিন কটাইছোঁ চাইকেল লৈ পেলাই ঘূৰিছোঁ গুৱাহাটীত তেওঁক মই চাইকেলৰ আগত বহাই লৈ যাওঁ তেতিয়াতো ধৰক এণ্ড্ৰইড মোবাইল চোৱা নাই ফটোশ্বপ নাই বাৰু আমি চাইকেল লৈ পেলাই আমি মানে ক'ব গ'লে মোটামুটি আমি গুৱাহাটী ঘূৰিছোঁ জালুকবাৰীৰ পৰা খানাপাৰালৈকে ইফালে পবিতৰৰ পৰা আপোনাৰ কামাখ্যা মন্দিৰলৈকে আমি চাইকেল লৈ ঘূৰিছোঁ কিন্তু সেইটো সময়ত মানে 2012-13-14 মোৰ দেউতা ঢুকাল তাৰপিছত আমি এখন স্কুটাৰ কিনিলোঁ স্কুটাৰ সেই দেউতা ঢুকোৱাৰ সময়তে স্কুটাৰখন কিনিলোঁ স্কুটাৰ লৈ পেলাই তাৰপিছত আমি মানে ঘূৰা ফুৰা কৰিলোঁ আৰু তেতিয়াৰ পৰা মানে আমি এটা কি আমাৰ আগৰ পৰা সেই যেতিয়া আমি ধৰক দোকান লোৱাৰ পিছত আমাৰ এটা মানে কি আছিলে ছানডেখন যদি আমি অলপ সময় যদি পাওঁ আমি দুয়ো তেতিয়া যেতিয়া আমি স্কুটাৰখন ল'লোঁ তো ছানডেখন যদি আমি কিবা সময় পাওঁ আমি অলপ আউটিঙত ওলাই যাওঁ ছানডে আউটিঙত আমি ওলামেই আৰু অলপ যদি ছানডে যদি আমি অকণ সময় পাওঁ আমি ছানডে আউটিঙত ওলাওঁ মানে আমাৰ এই নেচাৰটো নহয় যে বেলেগৰ লগত বহি পেলাই বেলেগক সমালোচনা কৰা সেইটো আমাৰ সেই সমালোচনা সেইটো আমাৰ কাৰণে সময় নাই আৰু আমাৰ সেইটো মেণ্টেলিটি আমাৰ নহয় যে বেলেগক সমালোচনা কৰি দিম সেইটো আমাৰ মেণ্টেলিটি নহয় আমি কি কৰোঁ সেনেকুৱাভাৱে তাৰপিছত লাহে লাহে ফেচবুকৰ থ্ৰুত আমাৰ আমি এটা ষ্টুডিঅ' আছাম বুলি আমি এটা ফটোগ্ৰাফী গ্ৰুপো আমাৰ এটা আছে আমি ক'ভিডৰ পিছৰ পৰা আমি অলপ এক্টিভিটি মানে নিজৰ অলপ প্ৰব্লেমৰ কাৰণে এক্টিভিটিখিনি আমি কমাই দিছোঁ তো আমি 2017 ষ্টুডিঅ' আছাম বুলি আমাৰ এটা ফেচবুক গ্ৰুপো আছে ফটোগ্ৰাফী গ্ৰুপ আমি সেইটোও এটা ভাল আমাৰ এটা গ্ৰুপ এটা আছিলে ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ এটা ভাল এটা পজিশ্যন আমি গৈছিলোঁ আৰু তাৰ থ্ৰুত আমি কিছুমান এক্টিভিটিজো কৰিছিলোঁ ফটো ৱৰ্কশ্বপ তাৰপিছত আপোনাৰ এক্সিবিশ্যন ফটো ৱাক এনেকৈ আমি কৰিছিলোঁ সেইটো থ্ৰুত আমাৰ লাহে লাহে ধৰক ফেচবুকৰ ফ্ৰেণ্ডবিলাকৰ লগতো আমাৰ এটা ভাল এটা টাৰ্মছ এটা হৈছিলে আৰু ফেচবুকৰ থ্ৰুত যিখিনি ধৰক এইটো নকওঁ যে ফেচবুক বেয়া ফেচবুকৰ থ্ৰুত আমি বহুত ফেচবুক ফ্ৰেণ্ডক আমি ফেচ টু ফেচ কিন্তু পাইছোঁ আমি অসমৰে হওক বা অসমৰ বাহিৰৰে হওক বা ইণ্ডিয়া লেভেলৰ হওক বা ইণ্ডিয়া বাহিৰৰ আউট কাণ্ট্ৰিৰ হওক আমি কিছুমান ফ্ৰেণ্ডক কিন্তু আমি
সচৰাচৰ আমি মানে লগ কৰিছোঁ কিন্তু ফেচবুকৰ থ্ৰুতে আমি লগ কৰিছোঁ যিবিলাক মানুহক আমি চিনি পোৱা নাছিলে সেইবোৰ মানুহ চিনি পাইছোঁ মানে ফেচবুকৰ থ্ৰুত আৰু এতিয়াও আমাৰ কিছুমান ফ্ৰেণ্ডৰ লগত আমাৰ এতিয়াও ভাল এটা আমাৰ সম্পৰ্ক আছে ফেচবুকতে চিনাকি এতিয়া আমাৰ আমি মোতকৈ যিসকল ডাঙৰ তেওঁলোকক মই দাদা বুলি ধৰক শ্ৰদ্ধা কৰোঁ তাই এনেকুৱা আমাৰ কিছুমান আমাৰ ফেচবুকৰ ফ্ৰেণ্ড বাইদেউ আছে যিসকলক আমি ফেচবুকৰ থ্ৰুতে চিনি পাইছোঁ তেওঁলোকৰ লগত এতিয়া আমাৰ এটা মানে নিজৰ ঘৰুৱা এটা সম্পৰ্ক ঘৰুৱা ফেমিলি এটা সম্পৰ্ক আমাৰ এটা চলি আছে এতিয়া তো সেনেকুৱা যে আমি ষ্ট্ৰাগল কৰি আজি ধৰক ইমানখিনি আহিছোঁ এতিয়াও ধৰক আমি সেয়া কষ্টতে দিন কটাই আছোঁ কিন্তু যিয়ে নহওক খাই বৈ আমি দুটা হাঁহি ফূৰ্তিৰ মাজত চলি আছোঁ আৰু দাদা আপুনি যেতিয়া মন্দিৰত আপুনি পলুৱাই লৈ পেলাই সেন্দুৰ দিলে দিয়াৰ পিছত আপোনালোকৰ ঘৰৰ মানুহ আছে আপোনাৰ ঘৰ ক'ত প্ৰথম মোৰ এনে বিশ্বনাথ চাৰিআলি কিন্তু তেজপুৰ বিশ্বনাথ চাৰিআলি কিন্তু তেতিয়া কোনো ঘৰৰ মানুহ নাছিলে আমি জাষ্ট থিৰাং কৰিছোঁ যে আমি বিয়া হ'ম মানে যেতিয়া আপুনি বিয়া হ'ল তাৰপিছত ঘৰৰ মানুহৰ কি মানে প্ৰতিক্ৰিয়া কেনেকুৱা আছিল ঘৰৰ মানে কি মানে পলাইটো লৈ গৈছিলোঁ তাতে ঘৰতে লৈ গৈছিলোঁ ডাইৰেক্ট বিশ্বনাথ চাৰিআলি লৈ গ'লোঁ তাৰ বিশ্বনাথ চাৰিআলি লৈ পেলাই তাতে ৰাখিলোঁ কেইদিনমান থাকিলে তাৰপিছত তেওঁলোকৰ মাকহঁতে গ'ল গাৰ্জেন গৈ পেলাই তাৰপিছতে আমাৰ ঘৰৰ লগত কথা পাতিবলৈ লৈ আহিলে লৈ অহাৰ পিছত মানে কি একচুৱেলি সেইটো সময়ত মোৰ দেউতা অলপ মানে স্পেচিয়েল অলপ প্ৰব্লেম আছিলে তাৰপিছত মানে সেনেকুৱাভাৱে ইমান ফৰ্মেলিটিজ আমি কৰা নাই নীতি নিয়ম যিখিনি কৰিব লাগে আৰু কৰি পেলাই আমি ঘৰৰ মানে কোৱা নাই কি ধৰক মায়ে মানে অলপ কৈছে তই এতিয়া এনেকুৱা টাইমত এইটো কাম কৰিলি তো সেইবোৰ সেনেকুৱা মানে সেইটো আৰু মানে অলপ মায়ে কৈছে যে এনেকুৱা টাইমত অলপ ইমান ৰখি মেলি কৰিব লাগিছে পটককৈ এনেকুৱা কৰি লৈছে মই ভাল লাগিছে বাছ লৈ আহিছোঁ বাছ ইমানে মোৰ কথা মানে আপোনাৰ বিয়াখন সোনকালে বিচৰা নাছিলে কিন্তু তেখেত যে এগৰাকী বিশেষ সেইটোত কিবা প্ৰব্লেম আছিলে নেকি